নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো এখন বৃহৎ উপহাৰ কুপন খেললৈ। বন্ধুসকল, আকৌ এখন হ'বলৈ গৈ আছে বৃহৎ উপহাৰ কুপন খেল, আৰু এই খেলখন হ'বলৈ গৈ আছে মেণ্ডি পথাৰ নৰ্থ গাৰো হিলছ মেঘালয়ত। হ'বলৈ গৈ আছে 23 তাৰিখে, মাজত মাত্ৰ কেইটামান দিন বাকী। এনুইনি খুব সুন্দৰভাৱে হ'বলৈ গৈ আছে। এইখন খেলৰ টিকটে আপোনালোকক দিওঁ। এখন খেল খুব সুন্দৰভাৱে হ'বলৈ গৈ আছে 23 তাৰিখে, আৰু টিকটৰ মূল্য দেখিছে 100 টকা, আৰু হ'বলৈ গৈ আছে মেঘালয় গাৰো হিলছত। আপোনালোকক জনালোৱে, আৰু এতিয়া আপোনালোকক দেখাইছো ইয়াৰ কুপনৰ প্ৰাইচ কি আছে। দেখিছে প্ৰথম প্ৰাইজ আছে এখন মাহিন্দ্ৰা থাৰ নলৈ আপোনালোকে পইচাও ল'ব পাৰিছে। দেখিছে পইচা 10 লাখ বুলি দেখাইছে আপুনি। আৰু এইফালে 2 নম্বৰতে আছে এখন ৰয়েল এনফিল্ড, তাৰপিছতে আছে য়ামাহা R15, তাৰপিছতে আছে মাৰুতি জিমনি আছে, তাৰপিছতে আছে টিভিএছ আপাচি 160, তাৰপিছতে আছে মাৰুতি ৱেগনাৰ, তাৰপিছত আছে গ্লেমাৰ, তাৰপিছত আছে এল্টো K10, তাৰপিছত টিভিএছ এণ্ট্ৰক, তাৰপিছতে আছে মাহিন্দ্ৰা স্কৰপিঅ'। আচলতে দেখিছে মাহিন্দ্ৰা থাৰ, জিমনি, স্কৰপিঅ, এনেদৰে বহুকেইখন চাৰিচকীয়া বাহন আৰু দুচকীয়া বাহনৰ এখন বৃহৎ উপহাৰ কুপন খেল। কুপনৰ মূল্য মাত্ৰ 100 টকা, হ'বলৈ গৈ আছে খুব সোনকালে। আৰু দেখিছে টিকট আছে মাত্ৰ 4 লাখ টিকটৰ এখন খেল। আৰু এই কুপনত প্ৰাইচ দেখিছে আপোনালোকে, কুপনত 10খনকৈ চাৰিচকীয়া আৰু দুচকীয়া বাহন মিলাই 10খন বাহন আছে। আৰু আপোনালোকে বুক ল'লেও বুকতো প্ৰাইচ আছে। দেখিছে প্ৰথমে আছে বুকত 60,000 টকাৰ, নহ'লে এখন হণ্ডা চাইন। ছেকেণ্ডত আছে য়ামাহা ZMR, নহ'লে 70,000, নহ'লে 3 নম্বৰ আছে বাজাজ প্লেটিনা, নহ'লে 55,000 টকা আপোনালোকে নগদ টকাও ল'ব পাৰে। তো দেখিছে 13টা প্ৰাইজ, বুকত আছে 3টা প্ৰাইজ, আৰু কুপনত আছে 10টাকৈ প্ৰাইজ। এখন সুন্দৰ খেল হ'বলৈ গৈ আছে 23 তাৰিখে। যদি এই খেলখনৰ কুপন লোৱাৰ ইচ্ছা আছে, তেতিয়াহ'লে অযথা কমেণ্ট নকৰিব। যদি টিকট লোৱাৰ ইচ্ছা আছে, হয়তো বহুত সংখ্যক লোকৰ ইচ্ছা থাকে, তেওঁলোকে লয়, আৰু যিসকলে নলয় এনেই অযথা কমেণ্ট কৰে। তো যিসকলৰ লোৱাৰ ইচ্ছা আছে, দেখিছে তলত 2টা নম্বৰ আছে, যিকোনো এটা নম্বৰত আপোনালোকে হোৱাটছআপত আমালৈ আপোনালোকৰ নাম আৰু ঠিকনা প্ৰেৰণ কৰক, আৰু আপোনালোকক আমাৰ ফালৰ পৰা টিকট দিয়া হ'ব অনলাইন। আৰু অনলাইন টিকটৰ বাবে একো চিন্তা কৰিব নালাগে, আৰু প্ৰাইজৰ বাবেও চিন্তা কৰিব নালাগে, আৰু ৰিজাল্টৰ বাবেও চিন্তা কৰিব নালাগে। সকলোবোৰ আমাৰ ফালৰ পৰা কৰি দিয়া হ'ব। ৰিজাল্টটো আপোনালোকে পাই যাব, প্ৰাইজ পালেও আপোনালোকক কমিটিৰ লগত আলোচনা সকলো কৰি দিয়া হ'ব। মুঠৰ ওপৰত যদি আপোনালোকক টিকট লাগে, মাজত মাত্ৰ কেইটামান দিন বাকী, যদি টিকট লোৱাৰ ইচ্ছা আছে, তেতিয়াহে যোগাযোগ কৰিব অতি সোনকালে। দেখিছে স্ক্ৰীণত 2টা নম্বৰ আছে, যিকোনো এটা নম্বৰত হোৱাটছআপত আপোনালোকৰ নাম ঠিকনা আমালৈ প্ৰেৰণ কৰিব। ধন্যবাদ।